उत्तपम सांभर और ये चटनी और बड़ा और ये पोहा ब्रेड वाले तो इतना मजाके ब्रेकफास्ट कर लो आमी जामगे और एखन होटेलर परा इतिया बाय बाय होटेल इतिया आमी इतिया जाओ यार परा तो আজি एखिनि जगार पर आमी उलाई दिम आरो तो हगल आमार गुटे बेग एकदम पैकिंग करी मजाके ब्रेकफास्ट करी आही बेग पैकिंग करी सब हगल इतिया रुমৰ পৰা ওলাব লাগে আহা आइस पप এটা খুব মানে পোৱা যায় 10 টকা খাবলৈ খালে আহি পাই গলো আকো এখন বেলেগ হোটেল ভালে আছে দিও হ'ব ও হৰ বাবু ইয়া সুইমিং পুল আছে তোমাৰ হুম সুইমিং পুলত গা ধুবলৈ আহিছে নেকি ইয়া বেড এনেকা দুটা ৰুম হ'ব আৰু আমাৰ এতিয়া আমি আহি গলো হোটেল কালকি তো খুব ধুনিয়া কালকি হোটেল তো ৰুম সুম হেয়া দেখুৱালো দুটা ৰুম লম তেনেকে আজি ইয়াতে থাকি কাইলে আমি যাম বাৰাটা তো তাৰ পিছত আমি হেবলক আইল্যান্ড যাম তো ইয়াতে দুৰাতি থাকিম মজাকে একদম ইয়াতো থাকিব আৰু এইখিনি কমপ্লিমেন্টাৰী আৰু ফ্ৰেছটো মজাকে আছে ফালে বাথৰুমটো আৰু এইফালে মই আৰু এইফালে ইয়া বিছনা মানে সেম ৰুম দুটা আমাৰ আৰু এখানে সাউ কটন ও সুইমিং পুল এ বেটা কেনেকুৱা লাগিছে হোটেলৰ ৰুম বিলাক ভাল লাগিছে মজা আৰু সুইমিং পুল কেইটা আছে বেটা দুটা বাহ आ जाओ जाएगा अंडमान टाउन एरिया आम इतना सोमाई आसो माने आही आसो और अलप एखन डांगरे टाउन न आमी एखिन देखा नासिलो निबो ধুনীয়া দেখিছে নাই মনো এইবিলাক এই সাগৰ পুৰা বৰ্ড বিলাক আছে পুৰা আমি আহি গলো সাগৰৰ পাৰলে তো এতিয়া পেৰাছেলিং কৰিম আৰু ইয়া টিকেট বনাইলো পাৰ পাৰসন 3000 কে তো ৰিচান্ট আৰু ময়ে যাম ডাঙৰ লৰা আৰু মই আৰু তাৰ পাপা হতে কৰিব স্পিড বোট সো ইয়াতে কিন্তু প্ৰাইস কিন্তু বহুত হাই হয় জুনে আহিছে যিসকলে আহিছে গম পায় অলপমান পকেটটো ঢিলা হৈ যায় মানে সব বস্তুতে 3000 2000 1000 তেনেকুৱা ধৰণৰ যিকিটা মানে এক্টিভিটি কৰা যায় হেনেকুৱা ধৰণৰ প্ৰাইস বিলাক হৈ থাকে আৰু আমি এতিয়া যাম পেৰাছেলিং কৰিব আৰু ফটো কৰিলো এক্সট্ৰা 500 কে চাৰ্জ অ হৰ বাবু মই যাম আৰু পেৰাছেলিং কৰিবলৈ তুমি কি কৰিবা জেট স্কি যাবা এখনত লৈ যাব অলপ সাগৰৰ মাজলে বুলি এয়া ৰিচান্ট আৰু মই ৰেডি নে বেটা বাই বাই যোৱাকালিও আহিছিলে আমি এখন বিচতে কাৰ্বিন কোষ্ট বিচ তো যোৱাকালি অলপ দেৰি হোৱাৰ কাৰণে এক্টিভিটি তেনেকৈ কৰা নাছিলোঁ সেইকাৰণে আজি হোটেলো চেঞ্জ কৰিলোঁ আৰু এতিয়া বিচলৈ আহিলোঁ এতিয়া আমি বেটা মই আৰু সেইটো চবে কিবা এটা কৰিব আৰু তো আমি পেৰাছেলিং কৰিবলৈ বুলি গৈ আছোঁ বহুত মানে পেৰাছেলিং মই আগতে কৰা নাই কিন্তু সেইটো কাৰণে ভালো লাগি আছে সৰবে চিঞৰি আছে কৰবালে অহা বুলি ক'লে টকা পইচাও বেছি লাগে কিন্তু এক্টিভিটিবিলাক দেখাবলৈ একদম মনো যায় সো তেনেকুৱাই যিহেতু আহিছোঁ কিবা নহয় কিবা অকণ কৰি যাওঁ তেনেকৈ আৰু আপোনালোকেও যদি এনেকৈ সাগৰৰ মানে জেগা ফুৰিবলৈ আহে তেনেহ'লে এক্টিভিটিৰ মজাটো ল'ব অলপ হ'লেও ভাল লাগে এক্টিভিটি আমি
য'তে গ'লো এক্টিভিটিৰ মজা অলপ চলপকৈ হ'লেও লওঁ কিন্তু মই পেৰাচিলিং কৰা নাছিলোঁ সেইটো ফাৰ্ষ্ট টাইম কৰিম মানে ফুল স্পীড একদম লাগিছে একদম এইয়া পেৰাচুট খুলিব আৰু সাগৰৰ মাজত এবাৰ যাব আমাৰ বেটা ৰিচান্ত ৰিচান্তক তেনেকৈ ধুনীয়া গ'লে লগ হৈ গ'ল আৰু আমি পেৰাচেলিং কৰি আহিলো নহয় দেহা জেস্কি চলাইছে কেনেকুৱা লাগিছে কেনেকে মজা লাগিছে নেকি বেটা ठीक है सुनो कब आना है बता बोलो बाय बाय ভালকে ধৰিবা ধুনীয়া সাগৰৰ পাৰে পাৰে এইখিনিতে বহিব ভাল হৈছিল কি ফালুদা নেকি আইচক্ৰীম ফালুদা এইফালে সাগৰখন আৰু এতিয়া সাগৰৰ পাৰে পাৰে এনেকুৱা ফুড ষ্টলবিলাক হা অলপ কিবা বাৰ্বিকিউ ৰাইড more tasting into maza yummy yummy mana lagi ha hotel pai galu hi aro kal kiya মজা লাগিছে হোটেলত এতিয়া আহি এয়া আমাৰ শ্ৰীনগৰত ফুলত আহি গ'লো সৰু বাবুহঁতে বহুত ভাল পায় কিন্তু কেনেকুৱা ভাল 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 লাগিছে ভাল লাগিছে
অলপ অলপ খাওঁ এতিয়া কাৰণ অলৰেডি খাই পেট ভৰ্তিয়ে হৈ আছে এফালে বিৰিয়ানী চিকেন বিৰিয়ানী নাছিলে নহয় আজি ৰাতিপুৱা ভাগত আছিলোঁ অন্য এটা জেগাত আৰু আহি পিনে এতিয়া অকণমান অলপ মানে পৰ্ট ব্লেয়াৰ চিটি এৰিয়াখিনিত আমি আহি গ'লোঁ তো সেয়া আৰু আজি থাকিম কাইলৈ বাৰাটং যাম সেইটো হ'ল মানে ট্ৰাইব এটা জাতি আছে তাতে আৰু মানে ফৰেষ্ট এৰিয়াও হয় তো তালৈকে যাম চাবলৈ অলপ দূৰ হয় ৰাতিপুৱা 3টা বজাতে যাব লাগিব 3টাৰ আগত উঠি ৰেডি হ'ব লাগিব চ' যি কি নহওক আজি সেয়া অলপ আহি ৰুমত ৰেষ্ট কৰি পিনে সাগৰৰ পাৰত গ'লোঁ কাৰ্বিন বিচলৈ তাত গৈ আজি পেৰাছেলিং কৰিলোঁ বেটা আৰু মই সৰু বাবুৱে কৰিলৈ জেটস্কি তো যি কি নহওক এনেকৈ দিনকেইটা গৈ আছে ভালো লাগিছে ভাগৰো লাগিছে চব হৈ আছে আৰু এতিয়া খোৱা বোৱা কৰিলোঁ খোৱা বোৱা কৰি এতিয়া শুই যাম আৰু তেতিয়াহ'লে আপোনালোকে ক'বচোন কেনেকুৱা পালে ভিডিঅ'টো আৰু লগতে জেগাবোৰনো চাই কেনেকুৱা লাগিছে ক'ব আৰু যদি কোনোবাই আন্দামান আহিছিলে আপোনালোকৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ সেইটোও জনাব বেছি কথা নকয় আজিলৈ আৰু বাই বাই আৰু সোনকালে শুই যাওঁ কাৰণ কিয় ৰাতিপুৱা 2:30 উঠি আৰু ৰেডি হ'ব লাগিব অকণমান চনো পাউডাৰ ঘঁহি ল'ব লাগিব সেইবোৰ কৰোঁতে অকণমান টাইম লাগে তো তেতিয়াহ'লে আজিলৈ বাই বাই এভৰিৱান আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আৰু যদি ভিডিঅ'টো প্ৰথমবাৰ চাইছে মোৰ চেনেলটো তেতিয়াহ'লে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে ধুনীয়াকৈ পাই থাকে তো বাই বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল এণ্ড গুড নাইট